Hello everyone. আহক আজি আমি এটা ইকনমিক্সৰ কনসেপ্ট জিডিপি আৰু জিএনপি মাজৰ পাৰ্থক্যটো কি বুজো। জিডিপি ৰিপ্ৰেজেন্টস গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আৰু জিএনপি ৰিপ্ৰেজেন্টস গ্ৰছ নেশ্যনেল প্ৰডাক্ট। সো ডিফাৰেন্সটো কি হয় যে ইণ্ডিয়াৰ ভিতৰত যিসমূহ গুডছ প্ৰডিউস হ'ব সেই গোটেইসমূহ গুডছক জিডিপি আণ্ডাৰত ধৰা যাব তাৰ ফাইনেল ভেলু, আৰু সেইটো ডিপেণ্ড নকৰে যে ইণ্ডিয়ানছে বনাব নে ফৰেন কোনোবাই তাত বনাব। But whereas GNP কথা যদি আমি কওঁ, ইণ্ডিয়ান সমূহ বা ইণ্ডিয়ান নেশ্যন সমূহ অল অভাৰ দ্য এক্ৰছ দ্য ৱৰ্ল্ড তেখেতসকলে যোনটো আৰ্নিং বা ইনকাম কৰিব সেইটো জিএনপিত ধৰা হ'ব। ইন শ্বৰ্ট, আমাৰ জিডিপিৰ ফিজিকেল বাউণ্ডাৰী আছে অনলি উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া, ৱেৰ জিএনপি হৈছে নট অনলি উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া বাট এক্ৰছ দ্য ৱৰ্ল্ড বাট বাই অনলি ইণ্ডিয়ান নেশ্যনেলছ। এনেকুৱা কিছুমান আৰু সৰু সৰু টপিকছ এণ্ড কিছুমান কনচেপ্টৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।